চৌকা এটা বনালোঁ দেই। এটি মানে আগৰে চৌকা আছিলে আৰু মুচি কাটি এতিয়া মানে ধুনীয়া কৰি লৈছোঁ, কিয়নো এতিয়া ঠাণ্ডা দিন আৰু জুইকাখন নবহিলে ভাল নালাগে। ওচৰৰ কোনোবা আহিলেও মানে আলহী উঠতি আহিলেও এতিয়া ঠাণ্ডা দিন জুইকাখন বহো বুলি কয়, সেইবাবে চৌকাটো এনেকৈ বনাই ল'লোঁ দেই। আগতে এটা আছিলে, এতিয়া দুটা কৰি ল'লোঁ। এইফালে মানে পানী গৰম কৰি থাকিব পৰা অৱস্থা ধুনীয়াকৈ, আৰু এইফালে কিবা ৰান্ধিও থাকিব পৰা। এতিয়া দুটা এনেকৈ বনাই ল'লোঁ। চৌকাটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্টত ক'ব দেই। যিহেতু আমি গাঁৱত থাকোঁ, গাঁৱলীয়া মানুহ, অলপমান জুই নুফুৱালেও ভাল নালাগে। আৰু যিহেতু ঠাণ্ডা আহিছে, এতিয়া পুহ মাহ সোমালে, সেইবাবে অলপ জুই ফুৱাম বুলি আৰু ধুনীয়াকৈ এইদৰে চৌকাটো ধুনীয়াকৈ মুচি লৈছোঁ দেই। এইফালে গোবৰ লৈ লৈছোঁ, গোবৰ আৰু মাটিৰে মুচিছোঁ। আজি নতুনকৈ এনেকৈ চৌকা বনালোঁ। সদায় বেলেগক ঘৰত এনেকুৱা চৌকা দেখোঁ, সেইবাবে ভাবিলোঁ ময়ো এটা বনাওঁ বুলি, আৰু ময়ো এনেকৈ চৌকা এটা বনালোঁ দেই। আপোনালোকে কমেণ্টত জনাব দেই।